পাঞ্জাৱ আৰু হাৰিয়ানা পথাৰত শেহতীয়াকৈ স্থাপন কৰিলে সেন্সৰ ভিত্তিক জলসিঞ্চন স্মাৰ্ট ইৰিগেশ্যন। এই সেন্সৰ ভিত্তিক জলসিঞ্চনৰ স্থাপনৰ বাবে 80% ৰাজসাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰখনে। এই ব্যৱস্থাত মাটিৰ জীপ কমি গ'লে, মাটিত পানী কমি গ'লে মোবাইল এলাৰ্ম বাজিব আৰু পাম্প অট'মেটিক চলিব। খুব সম্ভৱ আমাৰ অধিকাংশ কৃষকে এই ব্যৱস্থাটোৰ সন্দৰ্ভত অজ্ঞ, আৰু সেয়াই স্বাভাৱিক, কাৰণ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকা অসমীয়া কৃষকে স্মাৰ্ট ইৰিগেশ্যনৰ বিষয়ে নজনাটোৱেই স্বাভাৱিক কথা। আজি আমাৰ দৰ্শকসকলক জনাম শেহতীয়াকৈ ভাৰতৰ কৃষি পথাৰত প্ৰগতিশীল কৃষকসকলে স্থাপন কৰা সেন্সৰ ভিত্তিক জলসিঞ্চন পদ্ধতিৰ সন্দৰ্ভত কিছু তথ্য। এই স্মাৰ্ট ইৰিগেশ্যন কি, মই প্ৰথমে আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। ই এক আধুনিক প্ৰযুক্তিভিত্তিক ব্যৱস্থা য'ত মাটিৰ আৰ্দ্ৰতা, বতৰৰ আগজাননী আৰু শস্যৰ প্ৰয়োজনীয়তা অনুসৰি স্বয়ংক্ৰিয়ভাৱে পানী যোগান ধৰে। ইয়াত কিছুমান সেন্সৰ ব্যৱহাৰ কৰা হয় যিয়ে মাটিত শুকাই গ'লে নিজেই পাম্প চলাই দিয়ে আৰু প্ৰয়োজনীয় জীপ পালেই পাম্পটো বন্ধ কৰি দিয়ে। ই কেনেকৈ কৃষকক সহায় কৰিব, এই লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ই কেনেকৈ আমাৰ কৃষকসকলক সহায় কৰিব, প্ৰথমে মই জনাব বিচাৰিছোঁ পানীৰ সঠিক ব্যৱহাৰত আমাক সহায় কৰিব। পৰম্পৰাগত পদ্ধতিত আমি পথাৰত পানী দি দিওঁ আৰু যাৰ বহুখিনি অপচয় হয়, কিন্তু স্মাৰ্ট জলসিঞ্চনে কেৱল প্ৰয়োজনীয় পৰিমাণৰ পানীহে পথাৰত পেলাব। সময় আৰু অপচয় ৰাহি হ'ব কৃষকজনৰ। কৃষকজনে পথাৰত গৈ পানী চলাবলৈ ৰৈ থাকিব নালাগে। সকলো কাম সেন্সৰ বা মোবাইল এপৰ জৰিয়তে আপুনি ঘৰত বহিয়েই নিয়ন্ত্ৰণ কৰিব পাৰিব বা অট'মেটিক হ'ব। শস্যৰ মানদণ্ড উন্নত হ'ব। অতিৰিক্ত পানী বা পানীৰ অভাৱ দুয়োটা শস্যৰ বাবে ক্ষতিকৰ। এই প্ৰযুক্তিয়ে সঠিক জীপ বজাই ৰাখি উৎপাদন 20 পৰা 30% পৰ্যন্ত বৃদ্ধি কৰে। এইবাৰ আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম এই সেন্সৰটো যদি আপোনাৰ পথাৰত স্থাপন কৰে খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব ইত্যাদি সন্দৰ্ভত কিছু কথা। এই স্মাৰ্ট ইৰিগেশ্যনটো স্থাপন কৰিবলৈ খৰচৰ নিৰ্ভৰ কৰিব আপোনাৰ মাটিৰ পৰিমাণ আৰু আপুনি কিমান আধুনিক সেন্সৰ ব্যৱহাৰ কৰে তাৰ ওপৰত। থলুৱাভাৱে প্ৰস্তুত কৰা অট'মেটিক সেন্সৰ কিটৰ দাম 5,000 টকাৰ পৰা 15,000 টকাৰ ভিতৰত পৰিব। আৰু সম্পূৰ্ণ ড্ৰিপ ইৰিগেশ্যন হয় যদি 1 একৰ মাটিত ড্ৰিপ ইৰিগেশ্যনৰ সৈতে স্মাৰ্ট সেন্সৰ বা ছিষ্টেম লগাই তেন্তে খৰচ হ'ব 50,000 পৰা 1 লাখ টকা ৰাজসাহায্যক ধৰি। আৰু আমাৰ সাধাৰণ কৃষকৰ বাবে এইটো সম্ভৱ নে, এই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয়, এজন সাধাৰণ কৃষকৰ বাবেও সম্ভৱ যদিহে তেওঁ সমবায় ভিত্তিত কাম কৰে। আৰু চৰকাৰী ৰাজসাহায্য পায় নেকি এই সন্দৰ্ভত আমাৰ প্ৰশ্ন আহিব পাৰে, সেই সন্দৰ্ভত মই কিছু কথা জনাব বিচাৰিছোঁ। PM কৃষি সঞ্চয় যোজনাৰ অধীনত ড্ৰিপ ইৰিগেশ্যন আৰু স্মাৰ্ট ইৰিগেশ্যনত চৰকাৰে 80% ৰাজসাহায্য দিয়ে। স্মাৰ্ট ইৰিগেশ্যন ব্যৱহাৰ নকৰিলেও বৰ্তমান বজাৰত অতি কম খৰচী চইল সেন্সৰ পোৱা যায়, যিবোৰ এজন সাধাৰণ কৃষকেও বৰিং পাম্পৰ সৈতে সংযোগ কৰি ল'ব পাৰে। আৰু সেয়েও সেই সেন্সৰবিলাকেও মানে স্মাৰ্ট ইৰিগেশ্যনৰ দৰে কাম কৰিব। এতিয়া আমি দেখিছোঁ পঞ্জাৱ হাৰিয়ানাত এই ব্যৱস্থাটো বৰ্তমান চলি আছে। আমাৰ অসমত ইয়াৰ প্ৰয়োজনীয়তা আছে নাই, এই সন্দৰ্ভত আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে। গতিকে আমি এই সন্দৰ্ভতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ অসমত ইয়াৰ প্ৰয়োজনীয়তা আছে। এতিয়া বিশেষকৈ আমি দেখিবলৈ পাওঁ যে অনিশ্চিত বৰষুণ, এতিয়া আগৰ দৰে সময়মতে বৰষুণ নহয়। খৰাং বতৰত আমাৰ হাতত পানী কম থাকে। গতিকে থকা পানীখিনি সঠিক ব্যৱহাৰ কেৱল স্মাৰ্ট জলসিঞ্চনেহে কৰিব পাৰে। আৰু ভূগৰ্ভৰ পানী সংৰক্ষণতো এইটোৱে বিশেষভাৱে সহায় কৰে, যিহেতু খৰাং বতৰত বৰিঙৰ ওপৰত হেঁচা বাঢ়ে। আমি দেখিবলৈ পাওঁ বিদ্যুতৰ নাটনি আমাৰ অসমত দেখিবলৈ পোৱা যায়। আমাৰ বহু সময়ত আমাৰ যি সময়ত কৃষকজনক পথাৰত পানী লাগে বা যি সময়ত কৃষকজন পথাৰত থাকে সেই সময়ত বিদ্যুৎ মানে কাৰেণ্ট নাথাকিবও পাৰে। গতিকে এই সেন্সৰটোত থাকিলে মানে পানী মানুহজন নাথাকিলেও যদি বিজুলী যদি সংযোগ হৈ আছে তেতিয়া অট'মেটিক যিমানখিনি পানী লাগে সেয়া পানী মানে যোগান ধৰিব এই স্মাৰ্ট জলসিঞ্চনৰ জৰিয়তে। বা নিশা যদি কাৰেণ্টটো আহে, দিনত যদি কাৰেণ্ট নাথাকে সেইখিনি সময়তো নিশাই মানে পথাৰত আমাৰ যিখিনি পানীৰ প্ৰয়োজন হয় সেই পানীখিনি আমাৰ কৃষকজনক স্মাৰ্ট জলসিঞ্চনে যোগান ধৰিব। শেষত আমাৰ দৰ্শকসকলক জনাওঁ যে এটা সৰু 5,000 টকীয়া যন্ত্ৰই এজন কৃষকৰ হাজাৰ হাজাৰ টকাৰ ডিজেল আৰু পানী পাম্প ৰাহি কৰিব পাৰে। ইয়াক স্মাৰ্ট কৃষকৰ স্মাৰ্ট পথাৰ বুলি অভিহিত কৰিব পাৰি।